ছাত্ৰছাত্ৰীসকল দ্বিতীয় গোট পৰীক্ষাৰ 2025-26 ক্লাছ 8ৰ সাবজেক্ট হৈছে জেনাৰেল সায়েন্স। ছাত্ৰছাত্ৰীসকল ইয়াৰ আগতে তোমালোক জনাব বিচাৰো যিসকল ছাত্ৰছাত্ৰীয়ে সৰকাৰি বিদ্যালয়ত পঢ়ে তেনেকুৱা ছাত্ৰছাত্ৰীৰ সুবিধা কিয়নো আমি এটা অনলাইন টিউচন লৈ আহিছো ইতিমধ্যে বহু ছাত্ৰছাত্ৰীয়ে পঢ়ি আছে ক্লাছ কৰি আছে যিসকল ছাত্ৰছাত্ৰীয়ে কৰিব বিচাৰে তোমালোকে ল'ব পাৰিব মাত্ৰ 99 টকাত মাহিলি আৰু এতিয়াতো আৰু এটা অফাৰ আছে 299 টকাতে তোমালোকে বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিবা চাৰিটাকৈ বিষয় মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ গতে যিসকল ছাত্ৰছাত্ৰী ইচ্ছুক হয় তোমালোকে ল'ব পাৰিবা এতিয়া আৰু টিউচনৰ কাৰণে হাবাধৰি খোৱাৰ প্ৰয়োজন নাই পইচাৰো বেছি নালাগে চোৱা তোমালোকে এমাহৰ পইচাৰো নহয় বৰা 12 দিনৰ অফলাইনৰ 12 দিন পইচাৰো নহয় 299 টকা তোমালোকে নলয় কিন্তু আমি 299 টকাতে বছৰিকা পৰীক্ষালৈকে পঢ়াম যত নোটছ বিলাকো তোমালোকে সম্পূৰ্ণ পাই যাবা যিসকল ছাত্ৰছাত্ৰীয়ে জয়েন হ'ব বিচাৰে সোনকালে হৈ লোৱা এতিয়া আহিছে প্ৰশ্নখিনিলৈকে প্ৰথম প্ৰশ্নটো হৈছে ৰাস্তা বনাওঁতে ওপৰৰ তৰফত ব্যৱহাৰ কৰা পেট্ৰলিয়ামজাত সামগ্ৰীটোৰ নাম কি ইয়াৰে এনসাৰটো হ'ব বিটুমিন শুদ্ধ উত্তৰ ঠিক আছে বিটুমিন নেক্সট বিটো হৈছে দহন কি যি প্ৰক্ৰিয়াত দ্ৰব্য এটাই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে তাকে দহন বোলে ঠিক আছে ইতিমধ্যে তোমালোকে পঢ়িছা তাক দহন বুলি কোৱা হয় সিএনজিৰ সম্পূৰ্ণ কি হ'ব যাক কোৱা হয় কম্প্ৰেছ নেচাৰেল গেছ ঠিক আছে নেক্সট হৈছে এটো সিএনজি বা দহনৰ বাবে কি গেছৰ প্ৰয়োজন অক্সিজেন হৈছে দহনৰ বাবে প্ৰয়োজন অৰ্থাৎ জুই জ্বলিবৰ কাৰণে কি লাগে অক্সিজেন লাগে হয়নে দুবিধ এককী জীৱৰ নাম লিখা যেটো আমি ক'ব পাৰো এমিবা প্যাৰামেচিয়াম বা ক্লেমাইডোমোনাছ এবিলা হৈছে যিকোনো এটা দুটা লিখিলে হ'ল তলৰ কোনটো অংশত কোষাংগ থাকে এতে কোষ পৰখত থাকে ঠিক আছে কোষ পৰখত কোষাংগ বোৰ থাকে এক টন কাগজ বনাবলৈ কিমান জোপা গছৰ প্ৰয়োজন 17 পৰা 24 জোপা গছৰ প্ৰয়োজন অযৌন প্ৰজনন কাক বোলে যিবিলাক প্ৰজননত কেৱল এটা জীৱৰ পৰা সৃষ্টি হয় তেনেবোৰকে অযৌন প্ৰজনন বোলে অৰ্থাৎ দুটা জীৱৰ প্ৰয়োজন নহয় তোমালোকে ধুনিয়াকৈ লিখিবা যৌন প্ৰজনন হলে মেল আৰু ফিমেল অৰ্থাৎ মতা আৰু মাইকী দুটা জীৱৰ প্ৰয়োজন কিন্তু অযৌন প্ৰজননত কোনো ধৰণৰ মতা বা মাইকীৰ প্ৰয়োজন নাথাকে অৰ্থাৎ নিজে এটা জীৱৰ পৰাই উৎপন্ন হয় এবিধ বিপন্ন প্ৰজাতিৰ জীৱৰ নাম লিখা য'ত আমি ল'ব পাৰো সোণালী বান্দৰ যেটো আমি গোল্ডেন লেংগুৰ বুলি কওঁ বা বেংগল টাইগাৰ এবিলা হৈছে বিপন্ন প্ৰজাতিৰ জীৱ কোষ কোনে আৱিষ্কাৰ কৰিছিল কোষ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুকে ঠিক আছে ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিল নেক্সট সত্য অসত্য লিখা য'ত এটাত 1 নম্বৰকে পাঁচটাত 5 নম্বৰ আছে এমিবাৰ আকৃতি অনিয়মীয় এটো শুদ্ধ কাৰণ এমিবা বিভিন্ন আকত হিয়তৰ কি হয় চেঞ্জ কৰিব পাৰে আকৃতি ডাইনোসৰ এবিধ বিপন্ন জীৱ ডাইনোসৰ যেটো বিলুপ্ত জীৱ গতে যেটো বিলুপ্ত হৈ গৈছে গতে এটো অশুদ্ধ নেক্সট হল যিবোৰ প্ৰাণীয়ে কণী পাৰিব পাৰে তাক ডিম্বজ বোলে শুদ্ধ কাৰণ আমি জানো জৰায়ুজ মানে হৈছে কণী পাৰিব নোৱাৰা ডিম্বজ হৈছে কণী পাৰিব কণী পাৰে এটা যোজন কোষত কোষত দুটা কোষ কেন্দ্ৰ থাকে এটা যোজন কোষত দুটা কোষ কেন্দ্ৰ থাকে এটো শুদ্ধ দাহ্য পদাৰ্থবোৰ জ্বলন উষ্ণতা নিম্ন হয় দাহ্য পদাৰ্থৰ জ্বলন উষ্ণতা কি হয় বেছিহে হয় গতিকে এটো অশুদ্ধ নেক্সট হৈছে 3 নম্বৰটো ইউক্যাৰিওটিক আৰু প্ৰক্যাৰিওটিকৰ মাজত দুটা পাৰ্থক্য লিখা এবিলা আমি যেটো পঢ়াইছো তোমালোকে জানাই প্ৰজনন কেই প্ৰকাৰ আৰু কি কিটো পাইছা তোমালোকে দুই প্ৰকাৰ আছে না যৌন অযৌন তেনেকৈ ৰেড ডাটা বুক মানে কি এখিনি তোমালোকে নিজে চেষ্টা কৰিবা ঠিক আছে সিএনজি আৰু এলপিজি ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলৈ সুবিধা কি কেলৰি মান কি ইয়াক কি এককৰ সময়ত প্ৰকাশ কৰিব পাৰি যদি অসুবিধা হয় মই বাৰু নেক্সট ভিডিঅত বুজাই দিম মানুহৰ নিৰ্ষেচন প্ৰক্ৰিয়াটো বৰ্ণনা কৰা ধুনীয়া কিতাপত আছে মমবাতি লিখা এটা চিত্ৰ আঁকি চিহ্নিত কৰা তাৰ ইন্ধন এটাৰ 13 কেজি দহন 16900 কেজি তাপ উৎপন্ন হলে ইন্ধনটোৰ কেলৰি মান কিমান হ'ব আৰু যদি 11 নম্বৰটো আছে এমসিকিউ য'ত 10টা আছে 10 নম্বৰ ঠিক আছে ছাত্ৰসকল এনেকৈ এখন আছিল কোৱেশ্চন পেপাৰ য'ত তোমালোকৰ ধুনীয়াকে লিখিব পাৰিছে চাগে যিসকল হৈ গ'ল আৰু যিসকল হোৱা নাই ধুনীয়াকে চাবা আৰু ঠিক আছে নেক্সট এটা ভিডিঅত লগ পাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু অনলাইন ক্লাছত যোনে জয়েন হ'ব বিচাৰে হ'ব পাৰিবা ঠিক আছে বাই